কেনেকৈ সফলভাৱে ৰূপায়িত হ'ব নতুন শিক্ষানীতি। শিক্ষাই এজন ব্যক্তিক পূৰ্ণতা প্ৰদান কৰে। আনুষ্ঠানিক বা অনানুষ্ঠানিক শিক্ষাই ব্যক্তিবিশেষৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰে। এখন দেশৰ শৈক্ষিক পৰিগাঁথনিয়ে দেশখনৰ প্ৰগতি নিৰ্ধাৰণ কৰে। বেদ উপনিষদৰ দিনৰ পৰাই ভাৰতত আনুষ্ঠানিক শিক্ষাই বিশেষ গুৰুত্ব লাভ কৰি আহিছে। স্বাধীনতাৰ পিছত দেশত শৈক্ষিক দিশটো এটা নতুন গতি প্ৰদান কৰাৰ উদ্দেশ্যে 1968 চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ তত্ত্বাৱধানত ভাৰত চৰকাৰে প্ৰথমখন ৰাষ্ট্ৰীয় শিক্ষানীতিত অনুমোদন জনাইছিল। ইয়াৰ পিছতে 1986 চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অনুমোদন ক্ৰমে দেশত দ্বিতীয়খন শিক্ষানীতি বলবৎ কৰা হৈছিল আৰু শেহতীয়াকৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত কেন্দ্ৰীয় কেবিনেটে 2020 চনৰ জুলাই মাহত নতুন শিক্ষানীতিত অনুমোদন জনাইছে। কি আছে এই নতুন শিক্ষানীতিত? দেশৰ সাক্ষৰতাৰ হাৰ সলনি কৰিব পাৰিবনে NEP 2020? কেনেকৈ সফলভাৱে ৰূপায়িত হ'ব নতুন শিক্ষানীতি 2020? সহজ অৰ্থত এই নতুন শিক্ষানীতি 2020ৰ প্ৰাৰম্ভিক উদ্দেশ্য হৈছে প্ৰাক বিদ্যালয়ৰ পৰা মাধ্যমিক পৰ্যায়লৈ শিক্ষাৰ সাৰ্বজনীনকৰণ, অৰ্থাৎ সকলোকে শিক্ষা লাভৰ সহজ সুবিধা প্ৰদান কৰা। এই নতুন শিক্ষানীতিখনে দেশৰ উচ্চ শিক্ষাৰ পৰিগাঁথাসমূহ নিৰ্মাণৰ বাবে প্ৰাথমিক স্তৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শিশুকে শিক্ষা লাভৰ অধিকাৰ প্ৰদান কৰাৰ বাবে এই শিক্ষানীতিয়ে কাম কৰিব। 2030 চনৰ ভিতৰত দেশৰ 100% শিশুৱে যাতে বিদ্যালয়ত নামভৰ্তি কৰিব পাৰে তাৰ বাবে নতুন শিক্ষানীতি 2020ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যোৱা কেইবা বছৰত কৰা কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী জৰীপ ভাৰতত শিক্ষা সংকটৰ ভয়াৱহতাৰ ইংগিত প্ৰদান কৰিছিল। অৱশ্যে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERT-য়ে ৰাষ্ট্ৰীয় প্ৰাপ্ত জৰীপ অৰ্থাৎ NAS কাৰ্যসূচী হাতত লোৱাৰ পিছত প্ৰকৃত ছবিখন পোহৰলৈ আহিছিল। জৰীপটোৰ উদ্দেশ্য আছিল দেশত বিদ্যালয় ব্যৱস্থাই কিমান কাৰ্যকৰীভাৱে কাম কৰি আছে সেয়া ৰাজহুৱা কৰা। এইটো আছিল দেশৰ বৃহৎ মূল্যায়ন জৰীপ। জৰীপৰ ফলাফলত কোৱা হৈছিল 12খন ৰাজ্যৰ শিক্ষাৰ্থীয়ে গণিতত ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট কম নম্বৰ লাভ কৰিছে। এই জৰীপে শিক্ষণ প্ৰক্ৰিয়াক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে চিনাক্ত কৰিছিল। এই ক্ষেত্ৰত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে কয় যে নতুন শিক্ষানীতি 2020ৰ মৌলিক উদ্দেশ্য হৈছে তৃতীয় শ্ৰেণীৰ ভিতৰত সকলো শিক্ষাৰ্থীৰ সাক্ষৰতাৰ সৰ্বোচ্চ অধিকাৰ দিয়া আৰু চৰকাৰে 2025 চনৰ ভিতৰত এয়া কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন শিক্ষানীতিৰ এই বিশেষ দৃষ্টিভংগী অনুবাদ কৰিবলৈ আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা কাৰ্যসূচী শীঘ্ৰে আৰম্ভ কৰা হ'ব। এই অভিযান 3 পৰা 11 বছৰ বয়সৰ প্ৰায় 5 কোটি শিশুৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মুখ্য প্ৰত্যাহ্বানটো হ'ল দেশৰ সকলো অঞ্চল আৰু স্তৰতে নতুন শিক্ষানীতি 2020 কাৰ্যকৰী কৰা। এই শিক্ষানীতিৰ অধীনত বিদ্যালয়ৰ পাঠ্যক্ৰমৰ 10+2 গাঁথনিৰ পৰিৱৰ্তে ক্ৰমান্বয়ে 3 পৰা 8 বছৰ, 8 পৰা 11 বছৰ, 11 পৰা 14 বছৰলৈ আৰু 14 পৰা 18 বছৰ বয়সৰ সৈতে সম্পৰ্কিত 5+3+4 পাঠ্যক্ৰমৰ গাঁথনি স্থাপন কৰা হ'ব। নতুন শিক্ষা প্ৰণালীটোত 3 বছৰৰ অংগনবাড়ী বা প্ৰাক বিদ্যালয়ৰ সৈতে 12 বছৰীয়া স্কুলীয়া শিক্ষা থাকিব। তদুপৰি পাৰ্যমানে 5ম শ্ৰেণী পৰ্যন্ত শিশুসকলক মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰো পৰামৰ্শ দিয়ে নতুন শিক্ষানীতিয়ে। এই নতুন শিক্ষানীতিৰ আন এটা মুখ্য উদ্দেশ্য হৈছে শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে প্ৰযুক্তিৰ সংমিশ্ৰণ। নতুন ফলাফলৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ নেশ্যনেল এডুকেশ্যন এলায়েন্স ফৰ টেকন'লজি শীৰ্ষক এটা গোট গঠন কৰা হ'ব। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰত এই শিক্ষানীতিয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিব। আনকি এই শিক্ষানীতিয়ে শৈক্ষিক অভিজ্ঞতাৰ বাবে MTech কোম্পানীবোৰৰ সৈতে মিত্ৰতা কৰাৰো প্ৰস্তাৱ দিছে। কিন্তু ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনৰ বাবে এই ডাঙৰ প্ৰত্যাহ্বান হ'ল শক্তিশালী ডিজিটেল আন্তঃগাঁথনি স্থাপন কৰা, যিয়ে দূৰৱৰ্তী পিছপৰা অঞ্চলসমূহতো সেৱা আগবঢ়াব পাৰিব। মূল্যায়নৰ বাবে এই শিক্ষানীতিয়ে এটা ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিছে। শীৰ্ষক গোটটোৱে মূল্যায়ন ব্যৱস্থাটোৰ ওপৰত নজৰ দিব। দক্ষতাৰ ভিত্তিত নম্বৰ দিয়াৰ পৰামৰ্শ দিছে নতুন শিক্ষানীতি 2020-এ। শিক্ষকৰ পৰীক্ষণ আৰু উপলব্ধতাৰ বাবে ডিজিটেল শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে অভিযোজন কৰিবলৈও শিক্ষকসকলক ডিজিটেলভাৱে প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিব এই নতুন শিক্ষানীতিত। কিন্তু কেনেকৈ সফলতাৰে ৰূপায়িত হ'ব নতুন শিক্ষানীতি 2020? নতুন শিক্ষানীতি সফলতাৰে ৰূপায়ণ কৰিবলৈ চৰকাৰে সকলো স্তৰতে কাম কৰিব লাগিব।
বিশেষকৈ নিৰ্ভৰযোগ্য তথ্যৰ ভঁৰাল নিৰ্মাণ কৰিব লাগিব। তদুপৰি স্বচ্ছ পদক্ষেপ আৰু সকলো অংশীদাৰৰ অংশগ্ৰহণৰ জৰিয়তেহে বিশ্বাসযোগ্যতাৰ বিকাশৰ দ্বাৰা এই নতুন শিক্ষানীতি সফল হ'ব। অহা 20 আৰু 21 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব শৈক্ষিক সন্মিলন। এই সন্মিলনে নতুন শিক্ষানীতিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি আশাবাদী ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু। নিউজ ডেস্ক ৰিপৰ্ট এনিটাইম 24।